এছাম কাপুল আছে বিভিন্ন কাৰণত তেওঁলোকৰ সময়ত বিয়াবদ্ধত আবদ্ধ হ'ব পৰা নাই, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু কোনোবাই সময়মতে হৈও এইবিলাকত ভুগি আছে। ইয়াৰ কাৰণ কি? এটাটো হৈছে আজিৰ জীৱনৰ যিটো মই ক'লোঁ যে আজিৰ পৰা 20-25 বছৰ আগতে যিটো পৰিস্থিতি আছিলে, 30 বছৰ আগতে যিটো পৰিস্থিতি আছিলে, আজিৰ পৰিস্থিতিটো বেলেগ, হয় নহয়? বহুত পুৰুষ আছে বিয়া চিয়াৰ পিছতহে সিহঁতি গম পায় যে পুৰুষজনৰ শুক্ৰাণু নাই বা শুক্ৰাণু অতিমাত্ৰা অৱস্থা বেয়া। কিন্তু মোৰ কথাটো হ'ল কিয় আগতে জানো চাব নোৱাৰি? পাৰি। নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে মোৰ পডকাষ্ট শ্ব' ফুলফিল ইউৰ ড্ৰিম পডকাষ্ট উইথ দীপাংকৰ। আৰু পোনপ্ৰথমে মই সমূহ অসমবাসী দৰ্শকক ৰংকালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মোৰ স্থিতিত উপস্থিত আছে আমাৰ অসমৰ বিশিষ্ট প্ৰসূতি বিভাগৰ চিকিৎসক ডাক্তৰ দিগন্ত চেতিয়া ছাৰ। ছাৰ আপোনাক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি কথা পাতিব বিচাৰিছোঁ যিহেতু ছাৰৰ সৈতে মই আগতেও বহুতকেইটা প্ৰসূতি বিভাগৰ বেমাৰৰ সম্পৰ্কে কথা পাতিছিলোঁ। আৰু আজি আমি নতুন এটা বিষয়বস্তুৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। আৰু যিটো বিষয়বস্তু লৈ বহুতে মোক মেছেজো কৰিছিলে, ছাৰৰ সৈতে কথা পাতিবৰ কাৰণে মোক অনুৰোধ জনাইছিলে। আৰু সেই বিষয়বস্তুটো হৈছে এটা বয়সত, যিহেতু আমাৰ নিচিনা বহুত এই বয়সৰ এটা ষ্টেজত বিয়া পাতি পেলাই সেই দম্পতীহাল, এই মহিলা বা পুৰুষগৰাকী বাহিৰৰ চিটিত থাকিব লগা হয়, একেলগে থাকিবলৈ সময় নাপায়। চ' যাৰ ফলত কি হয়, প্ৰজনন ক্ষমতাৰ যিটো সেইটো হ্ৰাস পায়, প্ৰব্লেম আহি পৰে প্ৰজনন ক্ষমতাত, সন্তান প্ৰজনন ক্ষমতাত। তো ইয়াৰ কাৰণে কি ব্যৱস্থা অৱলম্বন কৰিব লাগে, আজি অকণমান সেই বিষয়বস্তুটোৰ ওপৰত ছাৰৰ সৈতে আমি কথা পাতিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। ছাৰ, তোমাৰ প্ৰশ্নটোৰ মেইন বস্তুটো হ'ল যে কোনোবা দম্পতীয়ে বিয়া পাতি পিনে কোনোবা বিভিন্ন কাৰণত আজিৰ যিটো পৰিস্থিতি, আজিৰ যিটো লাইফ, তাতে পুৰুষেও নিজৰ ব্যস্ততাত কৰ্মজীৱনত, মহিলাগৰাকীও কৰ্মজীৱনত, বহুত ক্ষেত্ৰত তেওঁলোকে নাজানে একজেক্টলি যে আমি কি কৰিব লাগে। এই বস্তুবিলাক বহুতো জ্ঞাত নাথাকে তাৰমানে মানুহবিলাকৰ বা দম্পতীহালৰ। সেইকাৰণে বহুত ক্ষেত্ৰত এনেকুৱা হয়, তেওঁলোক যেতিয়া কিবা এটা সমস্যাত পৰি সেই মুহূৰ্তত যেতিয়া আমাৰ ওচৰলৈ আহে, তেতিয়া সময়খিনি বহুত গুচি যায়। আৰু এই গুচি যোৱাৰ ক্ষেত্ৰত মই ভাবোঁ এৱাৰনেছ, সতৰ্কতা, আৰু যদি আমি এই মাধ্যমৰ যোগেৰে সকলো মানুহলৈ এই সতৰ্কতা বা সজাগতাটো দিব পাৰোঁ, তেতিয়া বহুত ক্ষেত্ৰত কিছুমান জটিল পৰিস্থিতিৰ আমি সন্মুখীন হ'ব নালাগে। মোৰ কথাটো হৈছে এইটোৱেই যে তোমাৰ চেনেলটোত আহি মই দুটা পৰামৰ্শৰে মই চবকে এটা মেছেজ এটা কি দিব বিচাৰিছোঁ, মেছেজ এটা এইটো দিব বিচাৰিছোঁ যে আপোনালোকে বহুত ক্ষেত্ৰত এই প্ৰশ্নবিলাক কিয় উদ্ভত্তি হৈছে, তোমালৈ কিয় এই প্ৰশ্নটো যায়, আমাৰ ওচৰলৈ কিয় তেনেকুৱা ধৰণৰ দম্পতী আহিব লগা হয়। তাৰমানে তেওঁলোকে যদি এছাম কাপুল আছে বিভিন্ন কাৰণত তেওঁলোকৰ সময়ত বিয়াবদ্ধত আবদ্ধ হ'ব পৰা নাই, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু কোনোবাই সময়মতে হৈও এইবিলাকত ভুগি আছে। ইয়াৰ কাৰণ কি? এটাটো হৈছে আজিৰ জীৱনৰ যিটো মই ক'লোঁ যে আজিৰ পৰা 20-25 বছৰ আগতে যিটো পৰিস্থিতি আছিলে, 30 বছৰ আগতে যিটো পৰিস্থিতি আছিলে, আজিৰ পৰিস্থিতিটো বেলেগ, হয় নহয়? গতিকে মই ভাবোঁ এটাটো হৈছে আমি সতৰ্ক হ'ব লাগে, জ্ঞান, আমি বস্তুবিলাক জানিব লাগে। আৰু আমাৰ ৰেছপনচিবিলিটি কি, আমি কাউন্সেলিং, আমি কেনেকৈ তেওঁলোকক বুজাব পাৰিছোঁ ইণ্ডিভিজুৱেলি। এতিয়া ইণ্ডিভিজুৱেলি মোৰ ওচৰলৈ যি আহে মই তাকহে বুজাম, নহয় জানো? সেইখিনি বুজাবলৈ যাওঁতেও যদি মই দিনটো কিবা কিবি কামত ব্যস্ত হৈ থাকোঁ, বিভিন্ন ধৰণৰ মোৰ অন্য কামত, কেতিয়াবা কি হয় আমি সেইখিনি বস্তু প্ৰপাৰলি দিব নোৱাৰোঁ। গতিকে মই দুটা কথা তোমাৰ মাধ্যমেৰে মই আজি এই গ্ৰুপটোক দিব বিচাৰিছোঁ যে কি আমি কৰা উচিত। আমি আগতে বিভিন্ন বেমাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ, যিবিলাক জ্বলন্ত বেমাৰ, PCOD এটা আছিলে জ্বলন্ত বেমাৰ, আজিৰ পৰিস্থিতিৰ লগত সি জড়িত, তাৰ কথাবিলাক আগতে বহুত ধৰণৰ কাৰণবিলাক বিশ্লেষণ কৰি আহিছিলোঁ। তাৰপিছত আহিলে
যে বিভিন্ন ধৰণৰ মাইকী মানুহৰ পেটৰ বিষ তাৰ লগত জড়িত কিছুমান বেমাৰ যেনেকৈ অভেৰিয়ান চিষ্ট এণ্ড্ৰমেট্ৰিয়চিছ এইবিলাক আৰু এইবিলাকৰ প্ৰতিকাৰ তাৰপিছত বহুত ক্ষেত্ৰত আমি আলোচনা কৰিলোঁ যে মেলৰ কি প্ৰব্লেম হ'ব পাৰে বহুত সময়ত মেলৰ প্ৰব্লেম থাকে আৰু কেতিয়াবা উভয় প্ৰব্লেম থাকে দুইজনৰ তাৰ কাৰণে দম্পতি হয় কিন্তু বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে এই বস্তুবিলাক হ'বলৈ আমি সময় দিছোঁ আমি টাইম দি দিছোঁ তাৰমানে কোনোবা এটা বেমাৰ যদি 20 বছৰ বয়সত নহয় কোনোবা এটা বেমাৰ 30 বছৰ বয়সত নহয় সি 35-40ত হ'বই তাৰমানে আৰু আমি যদি সেইখিনি সময়লৈকে ৰৈ থাকোঁ একো একশ্যন নলওঁ তেতিয়াহ'লে আমাৰ বেমাৰ লৈ পিনে তেতিয়া আমি আহিলে লেট হ'ব কথাটো বুজি পাইছা না সেইকাৰণে মই মেছেজটো কি তোমাৰ থ্ৰুৱেদি দিব বিচাৰিছোঁ যে কোনোবা তিৰোতা অৱস্থাত মহিলা অৱস্থাত তেওঁ বিয়াবদ্ধত আবদ্ধ হোৱা নাই তেওঁৰ কিবা প্ৰব্লেম পাইছে গৈ ডক্টৰক পৰামৰ্শ কৰক মানে বিবাহৰ পূৰ্বে কোনোবা বিয়া সময়ত হ'ব পৰা নাই তাৰ অৰ্থ এইটোতো নহয় যে মই ডক্টৰৰ ওচৰত যাবই নোৱাৰোঁ মোৰ বিয়াই হোৱা নাই মই প্ৰজননৰ কথা কিয় পাতিম এইটোতো কথা এইটো এটা মেইন পইণ্ট কথা মই মেছেজটো এইটো দিব বিচাৰিছোঁ যদি কলেজ অৱস্থাতেই বা ছোৱালী অৱস্থাতেই কিছুমান প্ৰব্লেমত ভুগিছে আৰু মাক দেউতাকে জানে যে হয় ছোৱালীজনী খুব পেট বিষায় ছোৱালীজনী বহুত মাহেকীয়া হয় ছোৱালীজনী মাহেকীয়া ৰেগুলাৰ নহয় তেতিয়া ডক্টৰৰ ওচৰলৈ গৈ এটা পৰামৰ্শ লোৱাটো উচিত হয়নে নহয় আৰু আমাৰ ডক্টৰ হিচাপে আমাৰ কৰ্তব্য কি যে আমি ইমান জ্ঞান পালোঁ আমি এই বিষয়ে ইমান জানো সেই জ্ঞানখিনি আমি দিব লাগিব প্ৰপাৰলি গতিকে মই ভাবোঁ কোনো ডক্টৰে সেইখিনি জ্ঞান নিদিয়াকৈ নাথাকে যদি আপুনি ওচৰৰ আৰু প্ৰত্যেক মানুহে যে চিটিলৈ আহিব লাগে বাহিৰলৈ যাব লাগে হেৰি কৰিব লাগে মই এইটো নাভাবোঁ যে মোৰ কথাটো হ'ল এইটো যে যিসকলে কিবা প্ৰব্লেমত ভুগি আছে তেওঁলোক আহিবই লাগে মোৰ মতে বিয়া হওক বিয়া নহওক আহি দেখুৱাব লাগে যে কিবা প্ৰব্লেম আছে সেইটো আগতে উলিয়াই ল'ব লাগে আৰু সেইটো কৰিবলৈ যাওঁতে মই নাভাবোঁ যে খুব এটা ব্যয়বহুল প্ৰক্ৰিয়া বা এনেকুৱা কিবা প্ৰক্ৰিয়া এইটো এটা মেছেজ ছেকেণ্ড মেছেজটো হ'ল যে কোনোবাই বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰজনন ক্ষমতাত বা বিয়া বাৰুৰ ক্ষেত্ৰতেই দেৰি হৈছে তেওঁলোকতো আহিবই লাগিব মই কৈছোঁ যে পুৰুষজনো মহিলাজনো পুৰুষে এনেকৈ বহি থকাটো উচিত নহয় যে মোৰতো একো প্ৰব্লেমেই হ'ব নালাগে মোৰতো বীজ ওলায় বীজটো যিটো ওলায় সেইটো চিমেণ্টহে তাত স্পাৰ্ম আছে নাই কেনেকৈ গম পাব যেতিয়ালৈকে তাক নাচায় গতিকে কিমান সহজ পুৰুষজনে শুক্ৰাণুটো বা চিমেণ্টখিনি উলিয়াই দিয়াৰ পিছতে আপোনাৰ শুক্ৰাণুখিনি ঠিক আছে নে নাই যদি ঠিক আছে হৈ গ'ল মই এই কথাবিলাক কিয় কৈ আছোঁ অভিজ্ঞতাৰ পৰা যিবিলাক কথা কিতাপত লিখা নাই যিবিলাক কথা সমাজত বা এটা ঘৰত চলি থাকে যিবিলাক লৈ পৰিস্থিতিৰ প্ৰব্লেম লৈ আমাৰ ওচৰলৈ সন্মুখীন হয় বহুত পুৰুষ আছে বিয়া চিয়াৰ পিছতহে সিহঁতি গম পায় যে পুৰুষজনৰ শুক্ৰাণু নাই বা শুক্ৰাণু অতিমাত্ৰা অৱস্থা বেয়া কিন্তু মোৰ কথাটো হ'ল কিয় আগতে জানো চাব নোৱাৰি পাৰি গতিকে মই ভাবোঁ এটা সাধাৰণ টেষ্টে এটা শুক্ৰাণু পৰীক্ষাৰে তোমাৰ ক্ষমতা পুৰুষত্ব গোটেইখিনি ওলাই ল'ব পাৰি গোটেইখিনি চাব পাৰি তে সেইটো এটা মেছেজ থাৰ্ড মেছেজটো হ'ল যে তেওঁলোক বিয়াবদ্ধত আবদ্ধ হ'ল প্ৰকৃত সময়ত লাৰ্জ স্কেল তেওঁলোকে সময়ত বিয়াবদ্ধত আবদ্ধ হ'ল লাৰ্জ স্কেল তেওঁলোকে প্ৰজনন হ'ল গুচি গ'ল মই সেইখিনিলৈ মোক ক'ব লগা একো নাই কিন্তু এইখিনি বিয়াবদ্ধত আবদ্ধ হ'ল ঠিক বিভিন্ন কাৰণত এইখিনি আছে যে আমি এতিয়া নিবিচাৰোঁ এইখিনি আছে যে নহয় এতিয়া কৰ্মজীৱনত আমি নোৱাৰোঁ আমি ষ্টেবল হ'ব লাগিব আমি এষ্টাব্লিছ হ'ব লাগিব তাৰপিছত এতিয়া আমি সন্তান নিবিচাৰোঁ তৃতীয় গ্ৰুপটো হ'ল যে আমাৰ হওঁতেই দেৰি হৈছে তাৰমানে বিয়া হোৱাত দেৰি হৈছে কিন্তু এতিয়া যিহেতু আমি বিয়া হৈছোঁ গতিকে এতিয়া আমি এবছৰটো মিনিমাম ৰ'বই লাগিব মই এই তিনিটা দম্পতীৰ গ্ৰুপকে বিভিন্ন ধৰণৰ পৰামৰ্শ দিব বিচাৰিছোঁ তোমাৰ হেৰি মাজে যে যি দম্পতীহাল বিয়া পাতিছে কিন্তু তেওঁলোক এতিয়া কোনো ধৰণৰ তেওঁলোকৰ প্লেন নাই কিয় প্লেন নাই যে তেওঁলোক ইষ্টাব্লিছ হ'ব লাগিব ঠিক আছে ইষ্টাব্লিছ হ'ব লাগিব প্লেন নাই
তাত কোনো ধৰণৰ কথা নাই কিন্তু তাৰ আগতে দম্পতীহালে এইটো জানি লোৱা উচিত নহয় জানো যে মই ঠিকে আছোঁ নে নাই তাৰমানে দুজন দম্পতীৰ বিয়াবাসত আবদ্ধ হোৱাৰ বিভিন্ন ধৰণৰ হয় কোনোবাই ভাল পাই বিয়া হ'ব পাৰে কোনোবাই এৰেঞ্জ মেৰেজ হৈ বিয়া হ'ব পাৰে কোনোবাই ফেমিলিৰ ধৰণৰ চিনাকি হৈ বিয়া হ'ব পাৰে কিন্তু তেওঁলোকে নিজকে নিজে এবাৰ চাই লোৱাটোত কি আপত্তি আছে চাই লৈ যদি ওচৰৰ চিকিৎসকজনৰ পৰা এটা পৰামৰ্শ পায় যে তোমাৰ এইখিনি প্ৰব্লেম আছে তুমি কিন্তু বৰ এটা দীঘলীয়া দিন এনেকুৱা কৰি নাথাকিবা সেইটো এটা সতৰ্ক নহ'ল জানো এটা পৰামৰ্শ নহ'ল জানো আৰু পৰামৰ্শটো কাৰ পৰা আহিছে এজন শিক্ষিত এজন ডক্তৰ যি তেওঁৰ প্ৰায় 10টা বছৰ এই অধ্যয়নত তেওঁ জড়িত হৈ আছে এই বিষয়ে গতিকে তেওঁৰ এটা পৰামৰ্শ কিমান জ্ঞান আছে সেই জ্ঞানৰ হেৰিটো তেওঁলোকে ভবা জ্ঞানতকৈ ডিফাৰেণ্ট হয় নহয় গতিকে মই ভাবোঁ যে সেইটো লোৱাটো উচিত পুৰুষজনেও মই কাকো এইটো কোৱা নাই যে এইখিনি সময়তহে তেওঁলোকে সন্তানত আবদ্ধ হ'ব লাগে তেতিয়াহ'লে হ'ব কি বহুত ধৰণৰ জটিলতা বহুত ধৰণৰ পিছত হোৱা প্ৰব্লেম তেওঁলোকে আঁতৰি থাকিব পাৰে তাৰমানে তেওঁৰ মই মূল কথালৈ আহোঁ আল্টিমেটলি যিহেতু মই আল্টিমেটলি গৈ মোৰ আল্টিমেট কামটো কি মোৰ আল্টিমেট কামটো হৈছে এটা দম্পতীক মই এটা সন্তান দিয়া আল্টিমেট গ'লটো আৰু সেই সন্তানটো সুকলমে লৈ গৈ পিনে 9 মাহৰ পিছত হাতত গতাই দিয়া কিন্তু সেইটো হ'বলৈ যাওঁতে আমি ইমান ষ্টেপৰ মাজেৰে কেতিয়াবা যাব লগা হয় তেতিয়া আমি ভাবোঁ এই বস্তুখিনি তেওঁলোকে ক'ৰবাত মিছ কৰিছে নেকি হয় বহুত ক্ষেত্ৰত দেখা যাওঁ যে দুইজন মানুহৰে এই বস্তুৰ বিষয়ে জ্ঞান নাই দুইজন মানুহৰ মানে পুৰুষজনৰ আৰু মহিলাজনৰ এই ছাৰ আমি বহুত দেৰি হৈ গ'ল এই ছাৰ আমাক কোনো তেনেকৈ নক'লে তে মই ইণ্ডিভিজুৱেলি কোৱাতকৈ তোমাৰ হেৰিৰ চেনেলৰ থ্ৰুৱেৰে মই মানুহক এইটো মেছেজ দিব বিচাৰিছোঁ যে আমি সঁচাকৈ প্ৰি প্ৰেগনেঞ্চি কাউন্সেলিং যাক মই যদি আমি ক'বলৈ যাওঁ যে প্ৰি প্ৰেগনেঞ্চি কাউন্সেলিং যে মই প্ৰেগনেঞ্চিত অহাৰ আগতে মোক কাউন্সেলিঙৰ প্ৰয়োজন নেকি 100% প্ৰয়োজন কোনো কাকো বাহিৰত যাব নালাগে কোনো কাকো স্পেচিয়েলিষ্ট মই ক'লোঁ নহয় যে প্ৰত্যেকজন ডক্তৰ এই বিভাগত হেৰি হ'বৰ কাৰণে তেওঁ 8টা 10টা বছৰ ইয়াত অধ্যয়ন কৰা হয় চবৰে সেইটোত নলেজ আছে আৰু হেৰি আছে আপুনি যাওক তেওঁৰ ওচৰলৈ তেওঁ দিব সেইখিনি পৰামৰ্শ হ'ল তে সেইটো এটা প্ৰশ্ন ছেকেণ্ডটো হ'ল যে তেওঁলোকে সোনকালে বিয়া পাতিলে তেওঁলোকৰ সেইখিনি প্লেন নাই তেওঁলোকৰ হেৰি কিন্তু ডক্তৰক দেখাবলৈ যাওঁতে দেখিলে যে নহয় তেওঁলোক দুইজনৰে প্ৰব্লেম আছে বা এজনৰ প্ৰব্লেম আছে তেতিয়া তেওঁলোকে এটা কাম কৰিব পাৰে যে এই গোটেই প্লেনটো তেওঁলোকৰ যিটো প্লেন কৰি থৈছে যে মানে সন্তানৰ হেৰি প্লেনটো তেওঁলোকে চেঞ্জ কৰিব পাৰে হ'ল কিন্তু এনেকুৱা কিছুমান কাপোল আছে যি চেঞ্জ কৰিব নোৱাৰে এইটো ভয়ানক বিপদ নোৱাৰে বোলে তাৰ কিবা বিধি আছে না হেৰি আছে না আছে মই এই কাৰণেই বস্তুটোলৈ পইণ্টটোলৈ আহি আছোঁ তাৰ কি বিধি আছে যে পুৰুষজনে মই এটা এক্সাম্পল দিছোঁ মই এই গোটেই কথাবিলাক মোৰ ব্যক্তিগত লাইফত ঘটি থকা মই পাই থকা হেৰিৰ পৰাহে আজি তোমাক জ্বলন্ত এটা বস্তু বহুত মানুহ আছে আমাৰ ইয়াত নগাঁও হোজাই বা এনেকুৱা মানে বহুত শিৱসাগৰ তিনিচুকীয়া বা আমাৰ নৰ্থ ইষ্টত বহুত মানুহ আছে আৰ্মিত কাম কৰে CRPFত কাম কৰে তেওঁলোকে বাহিৰত থাকিব লগা হয় মাইকী মানুহগৰাকী বিয়া পাতি পিনে তেওঁলোক গাঁৱত থাকে চহৰত থাকে পুৰুষজন 6 মাহৰ মূৰত এবছৰৰ মূৰত কেতিয়াবা 2 বছৰৰ মূৰত কোনোবাই কাশ্মীৰত পষ্টিং কোনোবাই ৰাজস্থানত পষ্টিং কোনোবাই হেৰি পষ্টিং যে তেওঁলোক তেনেকুৱা ধৰণৰ কাপোৰবিলাকে কি কৰিব তেওঁলোকে যদি তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে আৰু মহিলাগৰাকীৰ যদি এগৰ প্ৰব্লেম আছে মানে এগৰ ৰিজাৰ্ভটো বা তেওঁৰ যিখিনি থাকিব লাগে সেইটো কম তেতিয়া পুৰুষজন মহিলাজন যিটো সময় ছুটিত আহি পিনে যদি পৰামৰ্শ কৰে ডক্তৰজনৰ আৰু যদি কিবা কাৰণত তেওঁলোক এগ্ৰী হয় আৰু আমাক বিশ্বাস কৰে পুৰুষজনে তেওঁ শুক্ৰাণু ফ্ৰিজ কৰি থৈ দিব পাৰে
ফ্ৰিজ কৰি থৈ কনচেণ্ট পেপাৰ আছে, কনচেণ্ট পেপাৰত চহী কৰি গ'লে পুৰুষজন নথকাকেই মহিলাগৰাকীক আমি টেবলেট 5 দিন খুৱাই পুৰুষজনৰ শুক্ৰাণু মহিলাগৰাকীক দি মহিলাগৰাকীক প্ৰেগনেণ্ট কৰি দিব পাৰোঁ। IUI বুলি কয় প্ৰচেছটো। গোটেই প্ৰচেছটো কৰিবলৈ আপোনাৰ খুব বেছিটো বেছি 8-10 হাজাৰমান টকা খৰচ হয়। তো মই নাভাবোঁ যে তেওঁলোকৰ সময় ব্যয় হৈ জটিলতাত আহি এটা জটিল ট্ৰিটমেণ্টত যোৱাৰ আগতে এইবিলাক জানো নোৱাৰি? পাৰি ন? হে? তো সেইটো এটা মেছেজ হ'ল। ছেকেণ্ড মেছেজটো মই দি আছোঁ, বহুতৰ পুৰুষ জীৱিকাৰ অৰ্থে দেশৰ বাহিৰত থাকিব লগা হয়। আমাৰ এই ভাৰতবৰ্ষৰ বহু ল'ৰা ছোৱালী বাহিৰত থাকে, বিদেশত কাম কৰে। আমাৰ যিহেতু আমাৰ অসমৰে মেক্সিমাম ল'ৰা ডুবাইত থাকে, থাকে নহয় জানো? তেওঁলোক বিয়া বাধ্যত আবদ্ধ হয়, তাৰপিছত তেওঁলোক আহিব নোৱাৰে। হে? মহিলাগৰাকীৰ কি দুখ? আৰু তেওঁলোক যাব নোৱাৰে তালৈ। তেওঁলোকৰ কাৰণে কি সুবিধা আছে? তেওঁলোকৰ কাৰণে সুবিধা আছে শুক্ৰাণু জমাই দিয়া। সেইটো মই শুক্ৰাণুৰ কথাটোত কেলৈ প্ৰথম আহিছোঁ, এইটো আটাইতকৈ ইজি প্ৰচেছ আৰু এইটো আটাইতকৈ কম খৰচত তুমি শুক্ৰাণু জমা দি পিনে তোমাৰ হেৰিটো দি তুমি কৰিব পাৰা। তেতিয়াহ'লে হ'ল কি যে তুমি নহাকেও কাম এটা কৰিব পাৰিলা। সেইটো এটা পৰামৰ্শ। সেইটো এইখিনি কাপোৰৰ কাৰণে যি এনেকুৱা বিভাগত কাম কৰে, যি বিদেশত থকা, যি আহিব নোৱাৰে। কোনোবা মেৰাইনত কাম কৰে, 6 মাহৰ কাৰণে গুচি যায়, 6 মাহৰ পিছত আহে। তেওঁলোকৰ নিচিনা। আৰু যেতিয়া আহে ইমান কম দিনৰ কাৰণে আহে, মাহেকীয়া চক্ৰটো এনেকুৱা, প্ৰজননৰ সময়খিনি এনেকুৱা যে সেই সময়খিনিত যদি অতিবাহিত হৈ গুচি যায়, এনেই অহা হয়। হে? মাহেকীয়াৰ চক্ৰটো এনেকুৱা, প্ৰজননৰ মাত্ৰ উইণ্ডখনত আমি 6-7টা দিন, তাৰে ডিম্ব সংশ্লেষণৰ সময় মাত্ৰ 24 ঘণ্টাহে পালোঁ আমি। সেই সময়টোৰ অতিবাহিত হোৱাৰ পিছত যদি হাজবেণ্ডজন আহি পালেহি সেই ঘৰখনত আৰু তেওঁ 15 দিন থাকিলে, তেওঁতো গোটেই মিছেই কৰি গুচি গ'ল, তেওঁ আকৌ গুচি গ'লগৈ। বুজি পালা কথাটো? গতিকে যে এইবিলাক কথা, এইবিলাক ইম্পৰ্টেণ্ট। সৰু সৰু বস্তু এটা দম্পতী এইবিলাক লৈ বছৰে সিহঁতি চাফাৰ কৰি আছে, শেষ মুহূৰ্তত আমাৰ ওচৰলৈ আহে। আৰু সেইটো হ'ব নালাগে। কেলৈ? আমি এইখিনি যদি মেছেজ দিব পাৰোঁ আৰু তেওঁলোকে যদি এইখিনি বুজি পাইছে দম্পতীহালে আৰু এই পুৰুষ বা তেওঁলোকৰ ৰিলেটিভে বা তেওঁলোকৰ কোনোবাই, তেতিয়া এই বস্তুটো শ্বৰ্ট আউট কৰিব পাৰে। দিছ ইজ নম্বৰ 1। নম্বৰ 2, কোনোবা বিয়া পাতিলে, তেওঁলোকক নালাগে, কিন্তু যেতিয়া চেকআপ কৰিবলৈ গ'ল দেখিলে যে পুৰুষজনৰো হেৰিটো কম, মহিলাগৰাকীৰো কম। আৰু আমি এতিয়া কনচেণ্টটো দিব নোৱাৰোঁ যে আমি এতিয়া প্ৰজনন কৰি থাকিবলৈ। মই এইখিনি কথাৰ ক'লোঁ, বা যিখিনি এতিয়া নোৱাৰে কৰিব কাৰণে, যে আমাক এতিয়া নালাগে, কিন্তু আমি দুইজনে এতিয়া কামত বিজি, আমি কি কৰিব পাৰোঁ? তেওঁলোকে শুক্ৰাণু দি মহিলাগৰাকীৰ ডিম্বাণু ইনজেকশ্যন দি বনাই, আমি ভ্ৰূণ বনাই, ভ্ৰূণটো ফ্ৰিজ কৰি থৈ দিব পাৰোঁ। বোলে কিমান দিন ভ্ৰূণটো আমি ফ্ৰিজ কৰি থৈ দিব পাৰোঁ? 10 বছৰ। বোলে 10 বছৰ ভ্ৰূণটো ফ্ৰিজ কৰি দিয়াৰ অৰ্থ কি আছে? আমি এতিয়া 5 বছৰলৈ তোমালোকৰ যিটো এগৰ পৰিস্থিতি হ'ব, যিটো শুক্ৰাণুৰ পৰিস্থিতি হ'ব, বা শুক্ৰাণু ঠিকেই আছে, এগৰ পৰিস্থিতি হ'ব, এই 5 বছৰ তোমালোকৰ পিছত যিটো প্ৰব্লেম আহিব, এই প্ৰব্লেমটো ছল্ভ কৰা যেতিয়া মানে ট্ৰিটমেণ্ট আছে, তাক কিয় আমি অৱলম্বন নকৰোঁ? বোলে সেইটোত আমাৰ লাভ কি হ'ব? প্ৰথম কথাটো হ'ল, পৃথিৱীত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু কি? পৃথিৱীত আটাইতকৈ ডাঙৰ মূল্যৱান বস্তু কি? মানুহ নহয়। মই ভাবোঁ পৃথিৱীত আটাইতকৈ ডাঙৰ আৰু মূল্যৱান বস্তুটো হৈছে সময়, টাইম। টাইমটো গ'লে ঘূৰি আহে জানো? নাহে নহয়। মই প্ৰত্যেককে কওঁ, মহাভাৰতখন চাইছিলা? মহাভাৰতত আৰম্ভণিৰ আগতে এটা চক্ৰ থাকে নহয়, চক্ৰ ঘূৰোতে কয় নহয়, সময়, টাইম। তো মোৰ কথাটো কৈ আছোঁ যে আমি টাইম ধৰি ৰাখিব নোৱাৰোঁ, কিন্তু ছায়েন্সৰ এনেকুৱা অগ্ৰগতি, আমি শুক্ৰাণু আৰু ডিম্বাণু মিলাই ভ্ৰূণ কৰি সেইখিনি সময়ৰ সময় আমি ধৰি ৰাখি ভ্ৰূণটোক আমি ফ্ৰিজ কৰি ৰাখিব পাৰোঁ। চব লিগেল, হাজবেণ্ড লিগেল, ৱাইফ লিগেল, তেওঁৰ শুক্ৰাণু, তেওঁৰ ডিম্বাণু ফাৰ্টিলাইজ কৰিলা, এমব্ৰায় ফ্ৰিজ কৰি থৈ দিয়ে। বোলে আমি
বেলেগে বেলেগে ল'ৰাৰ শুক্ৰাণু বেলেগে বেলেগে ছোৱালীৰ ডিম্বাণু আমি ফ্ৰিজ কৰি থ'ব নোৱাৰি নেকি? পাৰি, কিন্তু অগ্ৰগতিৰ ছায়েন্সে এতিয়া ভ্ৰূণক যিমান মানে প্ৰিজাৰ্ভ কৰি তাক ছাকচেছ ৰিজাল্ট হৈছে, শুক্ৰাণুক প্ৰিজাৰ্ভ কৰিব পাৰি। ডিম্বাণুৱে কিন্তু কি হয়, এটা প্ৰচেছৰ মাজেৰে ডিম্বাণুটো সংশ্লেষণ হয় মহিলাৰ মাহেকীয়া চক্ৰ। এই প্ৰচেছবিলাক জটিল, গতিকে পৃথিৱীত এতিয়া উচাইত মানে ডিম্বাণুৰ ফ্ৰিজিং এভেইলেবল হৈছে চবেই। ইভেন আমি প্ৰতীক্ষাত সেইটো কৰোঁ উচাইত ফ্ৰিজিং গুৱাহাটীত। মই অকল প্ৰতীক্ষা বুলিয়ে কোৱা নাই, মানে বহুত তেনেকুৱা ইনষ্টিটিউট আছে যিটো ফ্ৰিজিং কৰে, উচাইত ফ্ৰিজিং কৰে, কিন্তু তাৰ যিটো মানে কি বুলি ক'ম, যিটো ছাকচেছ ৰেট সেইটো এম্ব্ৰায়ো ফ্ৰিজিঙতকৈ এতিয়াও সেইটো ষ্টেজ পোৱাগৈ নাই। তাৰমানে কোনোবাই তেনেকৈ কৰিলে পিছ মুহূৰ্তত কাৰোবাৰ ভাল হ'ল, কাৰোবাৰ আকৌ বেয়া হৈ থাকিলে উচাইটখিনি। বুজি পালা? মানে বস্তুটো এতিয়াও ছায়েন্সটো আৰু অগ্ৰগতিত গৈ আছে। গতিকে মই নকওঁ আজিৰ পৰা 5-10 বছৰত হয়তো সেইটো ভ্ৰূণৰ নিচিনা আমি ৰাখিব পাৰিম, কিন্তু যি বিয়াপাশত আবদ্ধ আৰু যি নোৱাৰে তেওঁ এম্ব্ৰায়টো ফ্ৰিজ কৰিব বোলে, এইটো এটা বহুত ব্যয়বহুল প্ৰক্ৰিয়া আৰু আমি IVF কেলৈ কৰিম? IVF কৰিবলৈ কোৱা নাই। এম্ব্ৰায়টো যদি ফ্ৰিজ কৰি পিনে সেইখিনি যদি কৰোঁতে কাৰোবাৰ 1 লাখ টকা খৰচ হৈছে, আৰু যদি ফ্ৰিজ কৰি পিনে ফ্ৰিজৰ এটা মিনিমাম বছৰি 5,000 মান টকা দি পিনে যদি আমি ৰাখিব পাৰোঁ, তেতিয়া মই ভাবোঁ এইখিনি টকাৰে দম্পতীহালে 5 বছৰ মূৰত যেতিয়া এইবিলাক কমপ্লিকেশ্যনত আহি পিনে যেতিয়া এটা বাচ্চালৈ বহিবলৈ যায়, তেওঁৰ ব্যয়টো ইয়াতকৈ বহুত বেছি নহয়নে? কথাটো ভাবি চোৱাচোন। গতিকে যেতিয়া বস্তু এটাৰ মানে বস্তুটো হৈছে লিগেলাইজড ৱেত যদি বস্তুটো মানি লৈ বস্তুটো বুজি আগবাঢ়ে, সময় থাকোঁতে মই ভাবোঁ সময় থাকোঁতে তাক হেৰি কৰিব পাৰি। গতিকে মোৰ সেইটো এটা পৰামৰ্শ ছেকেণ্ড গ্ৰুপটোলৈ। থাৰ্ড গ্ৰুপটো যি বিয়াপাশত আবদ্ধ হৈছে লেটলি, কিন্তু তেওঁলোকে কিবা কাৰণত বিয়াৰ আগতো আহিব নোৱাৰিলে, বিয়াৰ পিছতো তেওঁলোকে বিয়াপাশত আবদ্ধ হৈ এই বিয়া পাতিছোঁহে যাম আৰু। মই একদম সতৰ্ক কৰি দিছোঁ তেওঁলোকৰ নিচিনা কাপোলবিলাকক যে আপোনালোকে আহি এবাৰ নিজৰ নিজৰ হেৰিবিলাক চোৱাই লওক যে আমি ঠিকে আছোঁ নাই। মই আগৰ পৰাই কিছুমান কথা কৈ আহিছোঁ যে মানুহৰ জন্ম পৰা যেতিয়া বিয়াপাশত আবদ্ধ হয় বা যেতিয়া হেৰি হয়, যিটো বায়'লজিকেল এজ, আমি বায়'লজিকেল এজ নহয় জানো, মা দেউতাই তোমাক যিটো জন্মৰ ডেট ক'লে বা তুমি জন্মৰ যিটো ডেট অফ বাৰ্থ, তাৰ পৰা আজিলৈকে তোমাৰ সেইটো বায়'লজিকেল এজ। মানুহৰ পুৰুষৰ বস্তু বেছিকৈ নাহে কাৰণে কেলৈ শুক্ৰাণু থাকিলে পুৰুষটো হৈ যায়, সেইকাৰণে মই পুৰুষক বেছি টানি অনা নাই। মহিলাৰ বায়'লজিকেল এজ আৰু ডিম্বাশয় অভেৰীৰ যিটো বয়স, অভেৰিয়ান এজ, সকলো সময়তে একেই নহয়। কিন্তু এই কথাবিলাক বহুতে নাজানে। নজনাৰ ফলত কি হয়, বহুত কম বয়সীয়া তিৰোতা বা মহিলা আহি পিনে কয় যে মোৰ বয়স ইমানহে, আপুনি কৈছে যে মোৰ এগৰ ফাংচন নাই, আপুনি কেনেকৈ ক'ব পাৰে? মই কোৱা নাই। মোৰ প্ৰত্যেকটো গেজেট, মোৰ প্ৰত্যেকটো বায়'কেমিকেল টেষ্ট, মই সেইবিলাকৰ পৰা গোটেই হেৰি কৰি তোমাৰ অভেৰীৰ বয়সটো, ডিম্বাশয় বয়সটো, অভেৰিয়ান ৰিজাৰ্ভটোহে মই কৈছোঁ, আৰু সেইটো বায়'লজিকেল হেৰিৰ লগত নিমিলে। গতিকে লেট হোৱাজনৰতো কথাই নাই, তেওঁ আহিবই লাগে, আহি পৰামৰ্শ লৈ তাৰ এটা নিৰ্দিষ্ট প্লেনৰ কথা ভাবিব লাগে। তো এই 3টা গ্ৰুপৰ কাৰণে মই খাপ ৱাইজ কথা কিছুমান ক'লোঁ। মূলতঃ যে এইটো যে কিছুমান সুবিধা আছে আৰু কিছুমান সুবিধা আমি আগতীয়াকৈ ল'ব পাৰোঁ, আৰু যিসকলে সেইবিলাক নামানি চলি লাষ্টত আহে, আমি বহুত ধৰণৰ বেলেগ বেলেগ উপায়েৰে তেওঁলোকক সন্তান দিব লগা হয়। যাৰ এগ নাই আমি আহৰণ কৰিব লাগে বেলেগৰ পৰা, ডনেশ্যন ল'ব লাগে। যাৰ শুক্ৰাণু নাই বেংকৰ পৰা ল'ব লাগে। কিন্তু তেনেকুৱা এটা পৰিস্থিতি যোৱাৰ আগতে আমি যদি সজাগ হৈ পিনে যদি আগবাঢ়োঁ, আমি এইখিনি হেৰি কৰিব পাৰোঁ নিশ্চয়। তো আজিৰ যিটো সমাজ,
সেই সমাজখনৰ যিটো পৰিস্থিতি আমাৰ ভাৰতবৰ্ষ যিটোৰ য'ত এতিয়াও লোৱাৰ আৰু মিডল ক্লাছ লোৱাৰ সংখ্যা এতিয়াও যথেষ্ট বেছি গতিকে তেওঁলোকৰ যিটো আৰ্থিক উপাৰ্জন বা তেওঁলোকৰ কৰ্ম এই কৰ্মৰ মাজেৰে তোমাক যেতিয়া হেৰি লাগিবই প্ৰজনন হ'বই লাগিব বেবী লাগিবই তেতিয়াহ'লে মই ভাবোঁ এই যিখিনি মই পৰামৰ্শ আগবঢ়ালোঁ আৰু মই ভাবোঁ এই বস্তুখিনি চবেই নিজৰ নিজৰ অঞ্চলত তেওঁলোকৰ স্ত্ৰী বিশেষজ্ঞৰ ওচৰলৈ গৈ বস্তুটো যদি জানে আৰু বস্তু নিজেও আজিকালি নেটত চব বস্তু এভেইলেবল পঢ়ে তেতিয়া গম পাব যে এইখিনি মাধ্যম আছে এইখিনি সজাগতা আছে আৰু এইখিনিৰ থ্ৰুৱেদি আমি নিজকে নিজে সময়ত চব কাম কৰি ল'ব পাৰোঁ তুমি মুঠতে কোৱা এটা প্ৰশ্ন যিটো ক'লা যে তেওঁলোক বাহিৰত থাকে তেওঁলোকে বিচৰা নাই এই ইয়াত চব বস্তু সোমাই আছে ইয়াতে মই কোৱা কথাখিনিত ৰাইট মই এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ ডে টু ডে যিখিনি কেছ পাই থাকে আপুনি তেনেকুৱা ধৰণৰ চাফাৰ কৰা কাপল মাহত কিমানমান পায় মাহত বুলি নহয় মই কৈছোঁ প্ৰত্যেক দিনে পাওঁ এইখিনি মানুহ কি হৈছে হয়তো পৰামৰ্শটো প্ৰপাৰ হোৱা নাই আচ্ছা আৰু আমাৰ সমাজত এতিয়াও বহুতখিনি কি বুলি ক'ম বহুতখিনি এতিয়াও এনেকুৱা ভাৱ কিছুমান আছে যে এইটো বিভাগৰ এওঁলোকৰ ওচৰলৈ গ'লে সমাজে কি ক'ব মানে আমি নিজে কৰিব পৰা নাই এই বস্তুটো ষ্টিগমাটো এতিয়াও বহুত বেছি আছে কাৰোবাৰ যদি ধৰা কিবা এটা নিজে ভাবে একো নোৱাৰিলে আমাৰ হাতত আহি বেলেগ এটা পদ্ধতিৰ ফলত তেওঁ প্ৰজনন হ'ল প্ৰজননৰ হোৱা তাৰ 20% পেচেণ্টে এইটো ক'ব ছাৰ মোৰ ইয়াত এনেকৈ হৈছে বুলি আপুনি নক'ব মানে চেল্ফ ইগোত মানে আঘাত পাব বোলে আঘাত পাৱাৰ যিটো থাকে ন কিছুমানৰ আৰু সেই দম্পতি হ'লে যেতিয়া ইয়াৰ পৰা লাভৱান হৈ এটা সন্তান পায় যেতিয়া নিজৰ অঞ্চললৈ যায় তেতিয়া কি হ'ব লাগে তেওঁ আৰু জ্ঞানটো বিলাব লাগে হয়নে নহয় যে মই ইমান বছৰ এনেকুৱা আছিলোঁ আজি এনেকৈ কৰাৰ পিছত বিয়া হ'ল উল্টা কি হয় তেওঁলোকে যোৱা অঞ্চলত তই কেনেকৈ পালি বাচ্চাটো নাই আমি এনেকৈ দৰৱ খালোঁ হৈ গ'ল আৰু তেতিয়া মানে বস্তুটো আৰু দবাই থৈ দিয়ে তাৰমানে মই এই কথাবিলাক উপলব্ধি কৰা নাছিলোঁ আগতে তাৰপিছতে চাওঁ আপুনি ক'ৰ পৰা আহিছে যে আমুকৰ পৰা বোলে আমুকৰ পৰা তাততো মই জনাত সৰু অঞ্চল এটা তাততো 3-4টা দম্পতি মই জানো যে যাৰ সন্তান হৈছে হেৰি হৈছে বোলে কেনেকৈ গম পালে ইফালে গ'লোঁ তাৰ মানে কথাটো হৈছে তেওঁলোকে বেলেগ প্ৰক্ৰিয়াৰে তাৰমানে মই সেইকাৰণে প্ৰত্যেক দম্পতিকে বা প্ৰত্যেক পুৰুষ মহিলাকে এটাই কথা ক'ব বিচাৰোঁ যে এই বস্তুবিলাকত এইটো এটা এনেকুৱা চায়েন্স যে আমি বস্তুবিলাক লুকুৱাই একো লাভ নাই যিমান লুকুৱাম সিমান সমস্যা বাঢ়িব আৰু চায়েন্সটো হৈছে বেছড অন ফেক্টছ আমি ইয়াত কোনো মেজিক নাই কোনো যাদু নাই যি হৈছে যি প্ৰতিফলন কৰিছে যি ৰিপৰ্টে দেখুৱাইছে যি অভিজ্ঞতাৰ ফলত আমি পাইছোঁ তাৰ যি শিকিছোঁ জ্ঞান তাৰ প্ৰতিফলনটোৱে আমি পুৰুষ বা দম্পতীহালক দিছোঁ হেৰি কৰি গতিকে মই ভাবোঁ এইটো এটা খুব সুন্দৰ চায়েন্স আৰু কাউন্সেলিং কৰিব পৰাটো আমাৰ কৰ্তব্য বহুত ক্ষেত্ৰত এতিয়া মই ইমানখিনি কথা ক'লোঁ এইটোৰ মাধ্যমেৰে এতিয়া কোনোবা মোক হেৰি কৰি থকা কনচাল্ট কৰি থকা মানুহে ক'ব ছাৰে দেখোন ইমান কথা নাপাতেই তেওঁ আকৌ ইয়াত কথা সম্ভৱ নহয় আমাৰ নিচিনা ইনষ্টিটিউট এখনত ভাৰতবৰ্ষত অসমত উত্তৰ পূৰ্বাঞ্চলত বা মই কওঁ বাহিৰতো সম্ভৱ নহয় আমাৰ এইবিলাকৰ
জনসংখ্যা বহুত বেছি, মানে মই ক'ব বিচাৰিছোঁ পেচেণ্ট বহুত বেছি, আৰু আমি ইমানৰ লগত ইনভলভ হ'ব লগা হয় যে মই যদি এটা দম্পতীক এইখিনি কথা কৈ থাকিব লগা হয়, মই গোটেই দিনটোত 5টা বা 10টাৰ ওপৰত মই একোৱে চাব নোৱাৰিম। আৰু যিটো তুমি যদি এইটো কোৱা যে এইটো প্ৰপৰ্চনেটলি আপোনাৰ বহুত হৈছে নেকি, সংখ্যা মানুহৰ হেৰিছে, হয় হৈছে। তাৰমানে আমাৰ এনেকুৱা বিভাগৰ বহুত ডক্তৰ লাগে, আৰু পেচেণ্টেও বহুত কাউন্সেলিং জানিব লাগে, আৰু বহুত ক্ষেত্ৰত আমাৰ পৰা এই বস্তুবিলাক নাপায়। এতিয়া মই তোমাৰ সেই মাধ্যমেৰে যিটো ক'লোঁ যে শুক্ৰাণু ফ্ৰিজ কৰিব পাৰি, বেংক আছে ৰাখিব পাৰি, ডিম্বাণু ফ্ৰিজ কৰিব পাৰি, বেংক আছে ৰাখিব পাৰি, যদিও বস্তুটো 100% ছাকচেছফুল হোৱা নাই। ভ্ৰূণক ফ্ৰিজ কৰি ৰাখিব পাৰি, বহুত এতিয়া নতুন ৰুল মতে 10 বছৰলৈকে আমি ভ্ৰূণ ৰাখিব পাৰি। চাপ'জ কোনোবা দাম্পত্য যদি বিয়াৰ 2 বছৰ পিছত যদি ভ্ৰূণ ফ্ৰিজ কৰি ৰাখিলে, তেওঁলোকে 5-6 বছৰ পিছততো যদি ইচ্ছা কৰে তেওঁলোকে সন্তান হেৰি কৰিব পাৰে, প্লেন কৰিব পাৰে। সেইটো মই এইটোও কৈ আছোঁ যে সেই সন্তানক মই এইটো কোৱা নাই যে আপুনি ফ্ৰিজ কৰি থোৱা সেই ভ্ৰূণটোৱে লওক। তোমাৰ এটা বেংকত বেকআপ হ'ল নে নাই? তোমাৰ এটা সম্পত্তি বা এটা তোমাৰ বেংকত এটা বেকআপ আছে, মানসিক চিন্তাটো লাঘৱ হ'ল নাই? তাৰপিছত তুমি নেচাৰেলি চেষ্টা কৰিলা, নেচাৰেলি প্ৰেগনেণ্ট হ'ল, থাকক ভ্ৰূণটো আমাৰ তাতে আছে, কি আছে, এটা মিনিমাম পইচা দি পিনে আমি ৰাখিলোঁ, মোৰ সন্তান এনেকেই হ'ল দেখোন, নালাগে। আৰু কি হ'ল, যেতিয়া ধৰা তোমাৰ নহ'ল, তুমি নেচাৰেলি হেৰি কৰোঁ, মোৰ ভ্ৰূণ আছেই, মানসিক প্ৰেছাৰটো তেওঁৰ কামত দিব নে তেওঁৰ ফেমিলিৰ হেৰিত দিব, কথাটো বুজি পাইছাতো? গতিকে মই কৈ আছোঁ যে বেংক মানে কি? বেংক মানে হৈছে তুমি অৰ্থ বা তোমাৰ মূল্যৱান বস্তু ডিপজিট কৰি ৰাখিলা, তুমি সকাহ, তুমি এটা যে আজি এনেকুৱা ক্ৰাছ হৈ গ'লেও, আজি এনেকুৱা হৈ গ'লেও মোৰ এইখিনি বস্তু আছে নহয়, সেইটোৱে চিম্পলি। এতিয়া এই বস্তুটোৰ কাৰণে মানুহজনে জানিব লাগিব, তিৰোতাগৰাকী জানিব লাগিব, সতৰ্ক হ'ব লাগিব, বুজিব লাগিব চায়েন্সটো, আহিব লাগিব, ডক্টৰৰ ওচৰলৈ যাব লাগিব, ডক্টৰৰ পৰামৰ্শ দিব, তেতিয়া কৰিব লাগিব। মই এটা লাষ্ট কথা সুধিব বিচাৰিছোঁ, কিছুমান মহিলা এনেকুৱা টাইপত বিয়া হোৱা দেখিবলৈ পাইছোঁ, 40ৰ আশে পাশে বিয়া হয় কিছুমান মহিলা, সেইবিলাক মহিলা কেনেকুৱা ধৰণে চাফাৰ কৰে এনেকুৱা প্ৰব্লেমত? নহয়, এতিয়া সেইটো কমপ্লিটলি এটা বেলেগ বস্তু, টপিক এটা, কোনে কেতিয়া বিয়া পাতিছে, কোনে কেতিয়া হেৰিত আবদ্ধ হৈছে, সেইটো কমপ্লিটলি এটা সমাজৰ হেৰিত কাৰো কোনো হেৰি নাই। খালি মোৰ যিটো মই বায়'লজিকেল ছায়েন্সৰ কথা কৈ আছোঁ, যে সাধাৰণতে 35ৰ ঊৰ্ধত মহিলাৰ বহুত ধৰণৰ প্ৰব্লেম আৰম্ভ হয়। সেইটো বায়'লজি। কেলে বায়'লজি? ভগৱানে মহিলা সৃষ্টি কৰিছে মাদাৰহুড হ'বলৈ। তাৰমানে এই জৰায়ুটোৱে বেবী এটা যেতিয়া ল'ব, সেই জৰায়ুটো বহুতবিলাক বেমাৰৰ থলীৰ পৰা সি নাইকিয়া হৈ যাব। গতিকে আমি যিমানেই এই বস্তুটো লওঁতে তাক দীঘলীয়া কৰিম, সিমানেই প্ৰব্লেমে তাত দেখা দিব। অকল সন্তানহীনতাই নহয়, বিভিন্ন ধৰণৰ চিষ্ট, টিউমাৰ। কিয়? সেই যিখিনি পৰিৱেশৰ কাৰণে বস্তুটো আছিল, যিখিনি হৰমনে তাক কিয়ৰ কৰিলেহেঁতেন, সেই বস্তুখিনি হোৱাই নাই। গতিকে তেনেকুৱা বয়সত মইতো ক'ম আগমুহূৰ্তত, বিয়া নোহোৱাৰ আগতেই আহি পৰামৰ্শ লওক, বস্তুখিনি চাওক যে চব ঠিকে থাকে আছেনে নাই। আৰু তাৰ আগতো কিছুমান ট্ৰিটমেণ্ট আছে তেনেকুৱা মহিলা যাৰ বিয়াপাশত আবদ্ধ হোৱা নাই, সিমানটো বয়স পালেগৈ। এটাতো মই ডিম্ব প্ৰিজাৰ্ভেশ্যনৰ কথা ক'লোঁ, ছুচাইড বেংকিং আছে, কৰিব পাৰে। আৰু সফলতা কম হ'লেও একেবাৰে নোহোৱাতকৈতো এটলিষ্ট মনৰ সান্তনা যে মই এনেকৈ কৰি ৰাখিছোঁ, হ'ল নাই। ছেকেণ্ড হ'ল, তেওঁ বিয়াপাশত আবদ্ধ হ'ল, তেওঁ সোনকালে আহিলে, লগালগ গম পালে নিজৰ হেৰি চেৰিলৈ। আৰু মই এইটো কথা তোমাৰ মানে মাধ্যমেৰে এইটো কথা ক'ব বিচাৰিছোঁ, মই বায়'লজিকেল এইজটো আৰু অভেৰিয়ান এইজটোৰ কথা কওঁতে মই এইটো কথা কৈছোঁ যে কিছুমান মহিলাৰ মাহেকীয়া যিটো প্ৰথম অৱস্থাত পিউবাৰ্টি, তাৰমানে প্ৰথম যিটো আমাৰ শান্তি হয় বুলি কয় যে, সেইটো
কিছুমান মহিলাৰ দেৰিকৈ হয় 16 বছৰত 18 বছৰত তেওঁৰ আকৌ মানে মেনপ'জ সেইটোও দেৰিকৈ হয় গতিকে কোনোবাই 40 বছৰ হ'লেও 35 বছৰৰ নিচিনা এইক তেওঁ থাকিব পাৰে গতিকে তেনেকুৱা ধৰণৰ ঢেৰ এক্সেপশ্যন আছে গতিকে মোৰ এইটো মেছেজৰ পৰা কোনোবাই এনেকৈ মনত আঘাত পাব নালাগে যে মোৰ ইমানটো হৈ গৈছে ছাৰে এনেকুৱা হ'লে এনেকুৱা হ'ব বুলি কৈছে নহয় মই সেই কাৰণেই কৈ আছোঁ যে আপুনি আহি এবাৰ নিজকে চেক কৰক চেক কৰাৰ লগে লগে গম পাব আপোনাৰ আপোনাৰ অভেৰিয়ান ৰিজাৰ্ভটো কেনেকুৱা আৰু সেই অভেৰিয়ান ৰিজাৰ্ভটোৱে ক'ব আপোনাৰ পিছলৈ কেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকত আপুনি হেৰি হ'ব পাৰে আৰু তাৰ আগতীয়াকৈ মই কি কৰিব পাৰোঁ প্ৰতিকাৰ কি ল'ব পাৰোঁ আৰু যদি আগতীয়াকৈ প্ৰতিকাৰ ল'লোঁ তাৰপিছতে ধৰক যেতিয়াই মই বিয়াপক্ষত আবদ্ধ হ'লোঁ লগালগ আহিলোঁ তেতিয়া আমি কি হ'ল পুৰুষজনকো আমি কাউন্সেলিং কৰিলোঁ মহিলাজনীকো কাউন্সেলিং কৰিলোঁ তেওঁলোকক এটা পৰামৰ্শ দি এটা ৰাইট ৱেত আমি লৈ যাব পাৰোঁ এইটোৱে কথা মই আজি যিখিনি কথা কৈছোঁ সকলো কথা প্ৰেক্টিকেল কথা মই মোৰ লাইফত এই 20-21টা বছৰ দেখি থকা যিখিনি মই কৰি আছোঁ তাৰ আৰু কেনেকৈ দম্পতীবিলাক শেষ মুহূৰ্তত বা শেষ হেৰিত আহে কেনেকৈ তেওঁলোকে সময়বিলাক কেনেকৈ নষ্ট হৈ যায় আৰু বহুতে কি হয় এই বিষয়ে কোনো জ্ঞানেই নাই পুৰুষৰো জ্ঞান নাই আৰু আজিৰ দিনতো এনেকুৱা দম্পতী আছে বা হেৰি আছে যে সঠিক সময়নো কোনটো প্ৰজননৰ সেই বিষয়েৰো জ্ঞান নাই মই সেইকাৰণেই কথাটো কৈ আছোঁ যে আপোনালোকে আপোনালোকৰ ওচৰত যিসকল বিশেষজ্ঞ আছে তেওঁলোকৰ লগত গৈ এই গোটেই মানে ছায়েন্সটো এটা খুব চিম্পুল বস্তুত বুজাই দিব প্ৰত্যেকেই জানে আমি চবেই ডক্টৰৰ বিদ্যা একেবিলাক কিতাপ পঢ়িহে একেবিলাক মানৱক কৰিহে আমি এটা বিভাগত আহিছোঁ কোনেও বেছিকৈ কোনেও কমকৈ হেৰি হোৱা নাই খালি প্ৰেক্টিকেল লাইফত কোনোবাই বেছি প্ৰেক্টিছ কৰিছে কোনোবাই কম প্ৰেক্টিছ কৰিছে কোনোবাই বিভিন্ন জেগাত আছে কোনোবাই অন্য জেগাত আছে কিন্তু ছায়েন্স একেকেইটাই তাত কোনো বোলে বেলেগে পঢ়িছে তেওঁ বেলেগে জানে নহয় হ'ব